ওম শান্তি 4 এপ্ৰিল 2026 বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰকথা। আজি বাবাই কৈছে, মৰ্মৰ সন্তানসকল, অল্ফ আৰু বে অৰ্থাৎ পিতা আৰু বাদশ্বাহীক স্মৰণ কৰা, তেতিয়া ৰমণীয় হৈ যাবা। পিতাও ৰমণীয়, গতিকে তেওঁৰ সন্তান সকলো ৰমণীয় হ'ব লাগে। ওম শান্তি। আত্মাসকল আৰু পৰমাত্মাৰ মেলা কিমান বিচিত্ৰ। এনেকুৱা বেহদৰ পিতাৰ তোমালোক সকলো সন্তান হোৱা, তেন্তে সন্তান সকলো কিমান ৰমণীয় হ'ব লাগে। দেৱতা সকলো ৰমণীয় হয় নহয়, কিন্তু ৰাজধানী হৈছে বহুত ডাঙৰ, সকলো একৰস ৰমণীয় হ'ব নোৱাৰে। তথাপিও কোনো কোনো সন্তান বহুত ৰমণীয় নিশ্চয় হয়। ৰমণীয় কোন হয়? যি সদায় আনন্দিত হৈ থাকে, যিসকলৰ দৈৱী গুণ আছে, এওঁলোক ৰাধা কৃষ্ণ আদি ৰমণীয় হয়। তেওঁলোকে বহুত আকৰ্ষিত কৰে। কেনেকুৱা আকৰ্ষণ? পবিত্ৰতাৰ আকৰ্ষণ, কিয়নো এওঁলোকৰ আত্মাও পবিত্ৰ আৰু শৰীৰো পবিত্ৰ। গতিকে পবিত্ৰ আত্মাসকলে অপবিত্ৰসকলক আকৰ্ষিত কৰে, তেওঁলোকৰ চৰণত পৰে। তেওঁলোকৰ কিমান শক্তি আছে। যদিও বা সন্ন্যাসী, কিন্তু সেই দেৱতাসকলৰ আগত নিশ্চয় নতশিৰ হয়। যদিও কোনোবা কোনোবা বহুত অহংকাৰী, তথাপিও দেৱতাসকলৰ আগত অথবা শিৱৰ আগত নিশ্চয় নতশিৰ হ'ব। দেৱীসকলৰ চিত্ৰৰ আগতো নতশিৰ হয়, কিয়নো পিতাও ৰমণীয় আৰু পিতাই গঢ়ি তোলা দেৱী দেৱতা সকলো ৰমণীয়। তেওঁলোকৰ পবিত্ৰতাৰ আকৰ্ষণ আছে। সেই আকৰ্ষণ তেওঁলোকৰ এতিয়ালৈকেও চলি আছে। গতিকে এওঁলোকৰ যিমান আকৰ্ষণ আছে, তোমালোকৰো সিমান আকৰ্ষণ থাকিব লাগে। যিসকলে ভাবে যে আমি এই লক্ষ্মীনাৰায়ণ হ'মগৈ, তোমালোকৰ এই সময়ৰ আকৰ্ষণ আকৌ অবিনাশী হৈ যায়। সকলোৰে নহয়, ক্ৰমানুসৰি হয়। ভৱিষ্যতে যিসকল উচ্চ পদ প্ৰাপ্ত কৰোঁতা হ'ব, তেওঁলোকৰ ইয়াতেই আকৰ্ষণ হ'ব, কিয়নো আত্মা পবিত্ৰ হৈ যায়। তোমালোকৰ ভিতৰত অধিক আকৰ্ষণ সেইসকলৰ আছে, যিসকল বিশেষভাৱে স্মৃতিৰ যাত্ৰাত থাকে। যাত্ৰাত নিশ্চয় পবিত্ৰ হৈ থাকে। পবিত্ৰতাতেই আকৰ্ষণ আছে। পবিত্ৰতাৰ আকৰ্ষণে আকৌ পঢ়াটো আকৰ্ষিত কৰি তোলে। এয়া এতিয়া তোমালোকে গম পাইছা। তোমালোকে তেওঁলোকৰ অৰ্থাৎ লক্ষ্মীনাৰায়ণৰ জীৱন বৃত্তান্ত জানা। তেওঁলোকেও কিমান পিতাক স্মৰণ কৰিছে। এয়া তেওঁলোকে যি ইমান বাদশ্বাহী পালে, সেয়া নিশ্চয় ৰাজযোগৰ দ্বাৰাই পাইছে। এই সময়ত তোমালোক এই পদ পাবৰ কাৰণে আহিছা। পিতাই বহি তোমালোকক ৰাজযোগ শিকায়। এইটোতো দৃঢ় নিশ্চয়তাৰে ইয়ালৈ আহিছা নহয়। পিতাও তেৱেঁই, পঢ়াওঁতাও তেৱেঁই, লগতো তেৱেঁই লৈ যাওঁতা। তেন্তে এই গুণবোৰ সদায় থাকিব লাগে। সদায় হৰ্ষিত মুখৰ হৈ থাকিবা। সদায় হৰ্ষিত হৈ তেতিয়াহে থাকিবা, যেতিয়া অল্ফৰ পিতাৰ স্মৃতিত থাকিবা। তেতিয়া বেৰ অৰ্থাৎ বাদশ্বাহীৰো স্মৃতি থাকিব আৰু ইয়াৰ দ্বাৰা ৰমণীয়ও বহুত হ'বা। তোমালোক সন্তানসকলে জানা, আমি ইয়াত ৰমণীয় হৈ আকৌ ভৱিষ্যতে এনেকুৱা ৰমণীয় হ'ম। ইয়াৰ পঢ়াইহে অমৰপুৰীলৈ লৈ যাব। এই সঁচা বাবাই তোমালোকক সঁচা উপাৰ্জন কৰাই আছে। এই সঁচা উপাৰ্জনেই লগত যাব 21 জন্মৰ কাৰণে। পুনৰ ভক্তি মাৰ্গত যি উপাৰ্জন কৰা, সেয়াটো হৈয়েই অল্পকালৰ সুখৰ বাবে। সেয়া কোনো সদায় লগত নাথাকে। গতিকে এই পঢ়াত সন্তানসকল বৰ সাৱধান হৈ থাকিব লাগে। তোমালোক হৈছা সাধাৰণ। তোমালোকক পঢ়াওঁতাজনো একেবাৰে সাধাৰণ ৰূপত আছে। গতিকে পঢ়োঁতা সকলো সাধাৰণ হৈয়ে থাকিব, নহ'লে লাজ পাব। আমি দামী কাপোৰ কেনেকৈ পিন্ধোঁ? আমাৰ মাম্মা বাবা কিমান সাধাৰণ, তেন্তে আমিও সাধাৰণ। এওঁলোক কিয় সাধাৰণ হৈ থাকে? কিয়নো বনবাসত আছে নহয়। এতিয়া তোমালোক ঘৰলৈ যাব লাগে। ইয়াত কোনো বিবাহ কৰিব নালাগে। তেওঁলোকে যেতিয়া বিবাহ কৰে, তেতিয়া কুমাৰী বনবাসত থাকে। মলিয়ন কাপোৰ পিন্ধে, তেল আদি লগায়, কিয়নো শহুৰৰ ঘৰলৈ যায়।
ব্ৰাহ্মণৰ দ্বাৰা বাগদান হয়, তোমালোকো শহুৰৰ ঘৰলৈ যাব লাগে। ৰাৱণপুৰীৰ পৰা ৰামপুৰীলৈ অথবা বিষ্ণুপুৰীলৈ যাব লাগে। গতিকে এই বনবাসৰ প্ৰথা এইবাবেই ৰাখিছে যাতে দেহ বা কাপোৰৰ কোনো অভিমান নহয়। কাৰোবাৰ সাধাৰণ শাৰী অন্যক দেখে যে এওঁৰ ওচৰততো দামী শাৰী আছে, তেতিয়া খিয়াল চলে, চিন্তা কৰে যে এওঁতো বনবাসত নাই। কিন্তু তোমালোক বনবাসত এনেকৈ সাধাৰণ হৈ থাকি যিকোনো লোককে ইমান উচ্চ জ্ঞান দিয়া, ইমান নিচা বাঢ়ি থাকক, তেতিয়া তেওঁলোককো তীৰে আঘাত কৰিব, অৰ্থাৎ শুনোৱা জ্ঞানে প্ৰভাৱিত কৰিব। লাগিলে বাচন ধুই থাকা বা কাপোৰ পৰিষ্কাৰ কৰি থাকা, তোমালোকৰ সন্মুখত কোনোবা আহিলে তেতিয়া তোমালোকে তৎক্ষণাৎ তেওঁক অল্পৰ স্মৃতি সোঁৱৰাই দিয়া। তোমালোকৰ সেই নিচা বাঢ়ি থাকিব লাগে। আৰু সাধাৰণ কাপোৰ পৰিধান কৰি কাৰোবাক জ্ঞান দিলে তেতিয়া তেওঁ আচৰিত হৈ যাব। এই জ্ঞানটো গীতাৰ আৰু ভগৱানে দিয়া। ৰাজযোগটো গীতাৰ জ্ঞানেই হয়। তেন্তে এনেকৈ নিচা বাঢ়েনে? যেনেকৈ বাবাই নিজৰ উদাহৰণ দিয়ে। ধৰি লোৱা মই সন্তানসকলৰ লগত কিবা খেলি আছোঁ, কোনোবা জিজ্ঞাসু সন্মুখত আহি গ'ল, তেতিয়া তৎক্ষণাৎ তেওঁক পিতাৰ পৰিচয় দি দিওঁ। যোগৰ শক্তি, যোগবল থকাৰ কাৰণে তেওঁ তাতেই থিয় হৈ যাব। তেতিয়া আচৰিত হৈ যাব যে এওঁ ইমান সাধাৰণ, এওঁৰ ইমান শক্তি। তেতিয়া তেওঁলোকে একোকেই ক'ব নোৱাৰিব, মুখেৰে কোনো কথা নোলাবই। যেনেকৈ তোমালোকে বাণীৰ পৰা ওপৰাম, তেনেকৈ তেওঁলোকো বাণীৰ পৰা ওপৰাম হৈ যাব। এইটো নিচা ভিতৰত থাকিব লাগে। যিকোনো ভাই অথবা ভনী আহিলে তেতিয়া তেওঁক একেবাৰে থিয় কৰাই বিশ্বৰ মালিক কৰি তোলাৰ মত দিব পৰা ভিতৰি ইমান নিচা থাকিব লাগে। নিজৰ নিষ্ঠাৰে থিয় হৈ যাব লাগে। বাবাই কয়, তোমালোকৰ ওচৰত জ্ঞানটো আছে, কিন্তু যোগৰ ধাৰ বা শক্তি নাই। পবিত্ৰতা আৰু স্মৃতিত থাকিলেহে ধাৰ আহিব। স্মৃতিৰ যাত্ৰাৰে তোমালোক পবিত্ৰ হোৱা, শক্তি পোৱা যায়। জ্ঞানটো হৈছে ধনৰ কথা। যোগেৰেই তোমালোক পবিত্ৰ হ'বা। যিসকল অনন্য সন্তান আছে তেওঁলোকে গোটেই দিন এইটোৱে খিয়াল কৰি থাকিব, কোনোবা আহিলে তেওঁক আমি মাৰ্গদৰ্শন কৰাম, দয়া উপজিব লাগে। বেচেৰাসকল অন্ধ। এই সকলোবিলাক অন্ধ, জ্ঞানৰ চক্ষু নাই। এতিয়া তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা, গতিকে সকলোবোৰ জানি গলা। যেনেকৈ পিতা জ্ঞানপূৰ্ণ, তোমালোক তেওঁৰ সন্তান সকলো এতিয়া পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জ্ঞানপূৰ্ণ হৈ আছা। কিছুমানৰতো বহুত নিচা বাঢ়ি থাকে। বাবাৰ সন্তান হৈ আৰু বাবাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ নল'লে তেন্তে সন্তান হৈ কেই বা কৰিলোঁ। নিতৌ ৰাতি নিজৰ খতিয়ান চাব লাগে। তোমালোকে নিজৰ লাভ লোকচান বুজি পোৱা, নিতৌ খতিয়ান চোৱা, হিচাপ চোৱা চিতা কৰা, লোকচান নে লাভ হ'ল, সদাগৰ হোৱা নহয়। গায়ন আছে নহয়, বাবা সদাগৰ ৰত্নাকৰ, অবিনাশী জ্ঞানৰত্নৰ চুক্তি কৰায়। এয়াও তোমালোকে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা। সকলো কোনো তীক্ষ্ণ বুদ্ধিৰ নহয়। এখন কাণেৰে শুনে, আকৌ আনখনেৰে ওলাই যায়। জুলুঙাত থকা বিন্ধাৰে ওলাই যায়। জুলুঙা ভৰপূৰেই নহয়। পিতাই কয়, ধন দিলে ধন কমি নাযায়। অবিনাশী জ্ঞানৰত্ন হয় নহয়। পিতাই কল্পপূৰ্বেও কৈছিল যে এই জপ তপ আদিৰে একো প্ৰাপ্তি নহয়। এই সকলোবোৰ কৰি অৱনমিতহে হৈ যায়, চিৰি তললৈকে নামে। তোমালোকৰতো এতিয়া আৰোহণ কলা। তোমালোক ব্ৰাহ্মণসকল হৈছা প্ৰথম নম্বৰৰ জিন। তোমালোক হৈছা বেহদৰ ত্যাগী আৰু ৰাজঋষি। কিমান নিচা বাঢ়িব লাগে। ৰাজঋষি একেবাৰে পবিত্ৰ হৈ থাকে। ৰাজঋষি হৈছে সূৰ্যবংশী, চন্দ্ৰবংশী, যিসকলে ইয়াত বাদশ্বাহী প্ৰাপ্ত কৰে। আজিৰ বৰদান, নিজক সেৱাধাৰী বুলি বুজি নতশিৰ হওঁতা, বিনম্ৰ হৈ থাকোঁতা আৰু সকলোকে নতশিৰ কৰাওঁতা, নিমিত্ত আৰু নম্ৰচিত্ত হোৱা। ব্যাখ্যা: নিমিত্ত তেওঁক কোৱা হয় যিয়ে প্ৰতিটো সংকল্প বা প্ৰতিটো কৰ্ম পিতাক অৰ্পণ কৰি দিয়ে। নিমিত্ত হোৱা অৰ্থাৎ অৰ্পণ হোৱা।
নম্ৰচিত্ত তেওঁ হয় যি নতশিৰ হয়। যিমানেই সংস্কাৰ আৰু সংকল্পত নতশিৰ হবা, সিমানেই বিশ্ব তোমালোকৰ আগত নতশিৰ হ'ব। নতশিৰ হোৱা অৰ্থাৎ নতশিৰ কৰাওঁতা। সংকল্পটো এইটো উদয় হ'ব নালাগে যে অন্য মোৰ আগত নতশিৰ হওক। যিসকল প্ৰকৃত সেৱাধাৰী তেওঁলোক সদায় নতশিৰ হৈ থাকে, কেতিয়াও নিজৰ প্ৰভুত্ব নেদেখুৱায়। আজিৰ শ্লোগান, এতিয়া সমস্যা স্বৰূপ নহয়, সমাধান স্বৰূপ হোৱা। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।